নমস্কাৰ। আজি মই ৰাহু দোষৰ উপায় ক'বলৈ গৈ আছোঁ। আপোনালোকৰ গাত যদি ৰাহুৰ প্ৰভাৱ দেখিছে, মোৰ আগৰ ভিডিঅ'টো যদি চাইছে, তেতিয়াহ'লে উপায়কেইটা আপোনালোকে নিশ্চয় কৰিব, সফল পাব। এটা নহয়, মই 3টা ৰেমেডি ক'বলৈ গৈ আছোঁ যাৰ ৰাহু প্ৰভাৱ পৰি আছে। প্ৰথম হ'ল, আপোনালোকৰ ঘৰত যিবিলাক লেট্ৰিন আছে, টয়লেট আছে, নিজৰ হাতে ক্লিন কৰিব লাগে। যাৰ ৰাহু দুখ লাগি থাকে, ক্লিন কৰিলে ৰাহুৰ প্ৰভাৱটো নাইকিয়া হয় বুলি কয়। আৰু আপোনালোকে এটা কাম কৰিব, যদি যাৰ ৰাহু তেনেকুৱা লাগি আছে যে মোৰ ৰাহু দুখ লাগি আছে, মোৰ তেনেকুৱা হৈ আছে, তেনেকৈ আপোনালোকে কাম কৰিব, 400 গ্ৰাম ধনিয়া গুটি ল'ব লাগে আৰু 7টা বুধবাৰে নদীত উটুৱাই দিব লাগে ৰাহুৰ প্ৰভাৱো মুক্তি পাবৰ কাৰণে। আৰু লগতে আৰু এটা কৰিব পাৰে, এটা নাৰিকল ল'ব লাগে। নাৰিকলটোত মনৰ কথাখিনি কৈ সেৱা চেৱা কৰি শুদ্ধি কৰি ধুনীয়াকৈ বৈ থকা পানীত উটুৱাই দিব লাগে। এইবোৰ কৰিলে ৰাহু দোষৰ পৰা নাইকিয়া হয়। আপোনালোকে কৰি চাবচোন, যাৰ ঘৰত তেনেকুৱা হৈ আছে বা যাৰ লগত তেনেকুৱা ঘটি আছে, আপোনালোকে 100% সুফল পাব। ঠিক তেনেদৰে বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ কাৰণে, ৰেমেডিৰ কাৰণে বা যিকোনো প্ৰব্লেমৰ কাৰণে আপুনি মোক কণ্টেক্ট কৰিব পাৰে, মোক যোগাযোগ কৰিব ওপৰৰ নম্বৰটোত। আৰু আপোনালোকৰ যিকোনো সমস্যা মই যিমানখিনি পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আৰু লগতে মোৰ পেজটো লাইক আৰু এটা ফ'ল' কৰি দিব।